অকল চক এই মাংস আজি পুৰি পিনে গোটেই মাংস পুৰি পিনে খাম আজি লগৰকেইটা ক'ত ছুটি কৰিবলৈ আজি অকলে খাম বুলি ভাবিছোঁ তো আপোনালোককো শ্বেয়াৰ কৰিম আহক খাবলৈ তো আজি লেটেষ্ট ভিডিঅ' হ'বলৈ গৈ আছে তো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আপোনালোকেও যদি এনেকৈ খাই আছে মাংস পুৰি পিনে তো জনাব কমেণ্ট কৰিব ক'ৰ পৰা ভিডিঅ'টো চাই আছে জনাব তো এনেকৈ লেটেষ্ট মাংস পুৰি পিনে খাই আছোঁ চব ধুনীয়া আজি ভাল লাগিছে হেপ্পী ভোগালী বিহু গাইজ নমস্কাৰ বন্ধুসকল পুনৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি ভোগালী আজি উৰুকা আজি আমি ভোজ খাম তো গোটেইকেইটা ভিডিঅ' আপোনাক দেখাম আজি ভালকৈ দেখাম তো ভিডিঅ'টো সম্পূৰ্ণ চাব তো বহুত ভাল লাগিব আজি বজাৰ চজাৰ কৰিম ইত্যাদি কৰিম গোটেইকেইটা আপোনালোকক দেখাম বিহু খোৱা মেলা লৈ ভোজ খোৱা গোটেইটো ভিডিঅ' দেখাম তো ভিডিঅ'টো সম্পূৰ্ণ চাব যদি ভিডিঅ'টো কিবা ভুলভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ চব প্ৰত্যেক বছৰে আমি এনেকৈ খাওঁ খাবলৈ লৈছোঁ তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক স্পেচিয়েল মাংস পুৰি আছে আজি ভোগালী ভোগ কেনেকৈ খোৱা হ'ব আপোনালোকক দেখাইছোঁ চব মাংস স্পেচিয়েলকৈ পুৰি আছে আমাৰ ভাইটিয়ে কৃষ্ণ ভাই মাংস পুৰিছানে আজি খোৱা হ'ব তেন্তে আৰু বস্তুবোৰ আনি আহিছে মাংস হাঁহ মাংস হয় আৰু বস্তু আহি আছে লগত বন্ধুসকলে লগৰকেইটা আহি পালে বাল্টিং চাল্টিং লৈ পিনে এতিয়া পিকনিক খোৱা হ'ব ইয়াত বহুত ধুনীয়াকৈ আয়োজন কৰা হৈছে তো ৰাতি বস্তুকেইটা আনিলে এই মাংস পুৰি আছে ভাইটিয়ে বন্ধুসকল আমাৰ লগত আছে বিকি হয় বিকি কিবা এটা কোৱা ভিডিঅ'ত হেল্ল' চবকে ভোগালী বিহুৰ ওলগ জনালো অসমবাসী ৰাইজক আজি আমাৰ আনন্দ দিন তো আমি এনজয় কৰি আছো পথাৰত আজি নাচিম নাচিবই লাগিব তো আমাৰ ভাইটি আছে সৰু ভাইটি হাই গাইজ কৈ দিলে তাৰপিছত আছে আমাৰ ভাইটি কৃষ্ণ ভাই আমাৰ ৰঞ্জন কাই আছে নহয় আমাৰ বিটু আছে মানুহকো চিনি নোপোৱা হৈছে মানুহক চিনি নোপোৱা লাডু ৰ ভাই ৰ ভিডিঅ'ত ওলাব লাগিব কিবা এটা কোৱা অসমবাসী ৰাইজলৈ মোৰ এটাই শুভেচ্ছা থাকিল হেপ্পী ভোগালী বিহু আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো ভালে আছোঁ বৰ্তমান তো এনজয় কৰক মই এনজয় কৰি আছোঁ বিন্দাছ হেপ্পী ভোগালী বিহু ভাই হেপ্পী ভোগালী থেংক ইউ আইডি ডান্স কৰি আছে এইয়া ভোগালী বিহু শুভেচ্ছা জনালো সকলোকে এই যে ৰঞ্জন গাই বিকি হাতটো হিলাই দিয়া অকণমান এয়া আমাৰ ফাৰ্মাচিষ্ট আছিলে এজন নাই এতিয়া ফাৰ্মাচিষ্ট এৰিলে তেওঁ ৱাও কি ভালকে তুমি ডান্স কৰিছা হাতটো অকণমান হিলাই দিব লাগে ভাইটি ৱাহ বহুত মজা লাগিছে দেই আজি তো এই বিটু অকণমান ডান্স কৰি দিয়া ভাল লাগিছে দেই কটাৰী লৈ পিনে ৰঞ্জন গাই কিবা কৰি আছে তো গাইছ জুই জ্বলি আছে ইয়াত বৰষুণ দিবলৈ লাগিছে পাই গৈছো দেই আমাৰ ভাইটিয়ে ডান্স কৰিছে দেই বহুত ভাল লাগে কিন্তু দেই কেতিয়াবা ভোগালী বিহু সকলোকে শুভেচ্ছা জনালো উল্লেখ জনালো আমার মেন মানুষ এয়া মেন মানুষ পিকনিক আয়োজন করা মেন মানুষ ডান্স কৰি আছে সবজি পকানো পড়ে আরে ওয়া বনাওনে পানি আও দে না यार বৰষুণ নিদিয়ে কেলে তুমি এনেকা কৰিছা ইয়াতে যে মাংস বনাব লাগিব নহয় তুমি সব খৰি নিদিবা আমি চুৰ কৰা নাই যে গাইজ আমি কাৰো চুৰ কৰা নাই আমি কাৰো চুৰ কৰা নাই দেই আমি এনে এনজয় কৰি আছো কিন্তু সবাই এনজয় কৰি আছো আছে
কালীগঞ্জ হোটেল ওয়েটফিল হোটেলৰ আমাৰ মেন মানুহবিলাক আছে ইয়াত লাস্ট দিন তো আমার ভাইটি আমার এই উঠে উঠে আজকে এন্টারটেইনমেন্ট মাংস রেডি হবলৈ হৈছে আমাৰ তো আমাৰ ভাই মাংস বনাই আছে ৰন্ধন খাই আছে বিটু আছে টিকটক ষ্টাৰ মই আছো ৰিল ষ্টাৰ হাই গাইস বইলো এতিয়া চক মুলা আচাৰ হেটো চক এইফালে হাল ভাজি মুলা আচাৰ মুলা আচাৰ মুলাতে আমি ঘৰ পৰা লৈ আহিছো মুলা আচাৰ সো এতিয়া ফাইনালি আমি খাবলৈ লৈছো এই মাংস আৰু মুলা আচাৰ এই যে আমাৰ বৰষুণ দিলে সেইকাৰণে আমি বৰষুণ দিলে ধাৰখন বৰষুণ দিলে সেইকাৰণে আমি এই পাঠোৱা জেগাতে আহি মানে পিকনিকটো যেনেকৈ খাবলৈ বুলি ভাবিছিলো তেনেকৈ খালো আৰু য'ত আহি হ'লেও এনেকুৱা বুলি ভবা নাছিলো কসমছে মই পথাৰত খাম বুলি ভাবিছিলো কিন্তু এই পাঠঘৰত আহি এই পাঠোৱা ঘৰত আহি খাবলগীয়া আৰু বিটু কাইও আছে ইয়াত বিটু কাই কে কাই ভাল কাই ভাইটি সবাই আমি খাবলৈ বহিছো দেই এতিয়া বন্ধুসকল এনেকৈ খোৱা হ'ল আৰু ভালকে বেছি আইটেমবোৰ নহ'ল কেনেকৈ বহুত বস্তুবোৰ আমি মিছ কৰিছোঁ সুপ্ৰভাত হেপী ভোগালী বিহু বহাগী নহয় মাঘৰ ভোগালী বিহুৱে চবকে ধুনীয়া কৰি আনক তাৰে কামনাৰে আজি অকণমান আপোনালোকক দেখালোঁ কালি কিমান ফূৰ্তি কৰিলোঁ কি কৰিলোঁ সেইবোৰতো চালেই তো আজি ৰাতিপুৱা সকলোৰে ভাল হওক মেজিৰ জুইত চব পাপবোৰ নষ্ট হৈ যাওক আৰু চবৰ জীৱনলৈ সুখ আহক তাৰে কামনাৰে আজি এনেকৈ বিহু খোৱা হ'ল আমাৰ চক তো ভোগালী বিহু আকৌ এবাৰ চবকে ওলগ যাচিছোঁ এই চক বিহুটো খাবলৈ এতিয়া ষ্টাৰ্ট কৰিছোঁ আমি দুইজন আৰু আমাৰ এইফালে আমাৰ ৰশ্মিতা বেবী আছে আৰু বাইদেউ আহিছে আমাৰ আলহী বাইদেউ ভালে আছেনে বাইদেউ আছে তো এনেকৈ আমি আজি বিহুটো খাবলৈ লৈছোঁ আৰু অকণমান আৰু আপডেট দি থাকিম আপোনালোকক তো ভিডিঅ'টো চাই থাকিব বন্ধুসকল এই বৌয়ে আমাৰ বৌয়ে মাতিছে বিহু খাবলৈ তো বিহু খাবলৈ আহিলোঁ বৌয়ে কি বৌ ভালে আছেনে বৌ আমাৰ বৌ ঘৰত আহি পালোঁ মই তো আমি বিহু খাম এতিয়া কোনফালে কেনেকৈ আয়োজন কৰিছে বৌয়ে এতিয়া যাবলৈ লৈছোঁ তো ইমানখিনি মই খাব পাৰিম জানো চাহ তো আপোনালোকক মই দেখাই আছোঁ প্ৰথমে পানী এগিলাচকে লওঁ তাৰপিছত হাত মুখ ধুই পিনে বিহুটো খাব লাগিব আৰু তো দেখাই আছোঁ বন্ধুসকল আপোনালোকক সকলোবোৰ ভিডিঅ'টো চাই থাকিব এইবোৰ ইমানখিনি আয়োজন কৰিছে তিল পিঠা আছে নাৰিকল লাড্ডু পেৰা গোলাপ জামু তাৰপিছত এই মিৰি আলু আছে কাঠ আলু আছে আৰু আপোনাৰ মুড়ি আলু তিল লাড্ডু ইমানখিনি আয়োজন কৰিছে আজি ইমানখিনি খাবলৈ পাৰিম নে নোৱাৰিম মই তথাপি যিমান পাৰিম চেষ্টা কৰিম আৰু বৰ কথাটো ক'ব লাগিব আজি বিহুৰ দিনা না কৰিব নোৱাৰিম তেতিয়াতো খাবই লাগিব তো আৰু বহুত জেগাত খাবলৈ যাব আছে তো অকণমান আপোনালোকক দেখাই থাকিম এনেকৈ বিহু খোৱা তো ভিডিঅ'টো কেনে লাগিলে জনাব আমি বিহু খাই আছোঁ আমাৰ বিকি আছে বিহু খাইছা নেকি এয়া তিল পিঠা খাইছা নাই তো সকলোকে ভোগালী বিহুৰ লগ যাচিলোঁ আমাৰ বাইদেউ আছে আমাৰ এয়া চিনি পায় আৰ কে এণ্টাৰটেইনমেণ্টৰ এই যে এডমিন তেওঁ বিহু খাই আছে আৰু আমাৰ এই বৌয়ে দিছে ময়ো আহিলোঁ প্ৰথমে মই আহিলোঁ দেই বিহু খাবলৈ তাৰপিছত বাকীবোৰ আহিলে ভাই আছে বাবু আছে তাৰপিছত আমাৰ এয়া গামবুঢ়া কাই মজাকৈ লাগিছে ইয়াত বহি আছে মৰা ৰামলে টাইপলে দিছে খাবলৈ বিহু খাইছেনে একদম আনন্দ হৈছে দাদু আনন্দ হৈছে ন একদম আনন্দ হৈছে দাদু মজালে খাইছে এটা পানী দিছে চাহ কৈ ডেম মেৰা থৈছা দিছে বন্ধুসকল এয়া দাদা ঘৰত আহি বিহু খালোঁ অথনি দেখালোঁ আপোনালোকক তো দাদাৰ লগত অকণমান আমাৰ জ্যেষ্ঠ দাদা হয় তেওঁৰ পৰা অকণমান দুআষাৰ ক'বলৈ দিম তো চাই থাকক এই দাদা বহি আছে দাদা ভালে আছেনে ভালে আছোঁ এই অসমবাসী ৰাইজলৈ অকণমান দুআষাৰ কৈ দিব লাগে আপোনাক নমস্কাৰ সদৌ অসমবাসী ৰাইজক
পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষ 2025 বৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছোঁ। 2025 বৰ্ষ যাতে চবৰে সুখ শান্তি মিলা প্ৰীতিকে যাওক। আৰু 2025 বৰ্ষৰ আমাৰ এই মাঘ বিহু অৰ্থাৎ ভোগালী বিহু, এই বিহুত আমি বিভিন্ন ধৰণৰ ভেলাঘৰ সাজি পথাৰত আমি পৃথিৱীত খোৱা আমাৰ এটা পৰ্ব। যোৱাকালি আমি পুৱা 3-4মান বজাত আমি মেজিক জ্বলাই পিনে আমি মেজিকৰ জুই শেষ লৈ আমি বিহুৰ আমি আনন্দ উপভোগ কৰিলোঁ। যাতে চবে ফূৰ্তি ফাৰ্তাকৈ বিহু উপভোগ কৰক। আমাৰ প্ৰত্যেক বছৰে আমি এই বিহু আমি পালন কৰি গৈ থাকোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ মানে তেখেতৰ পৰম্পৰাগতভাৱে মানে আমাৰ এই মাঘ বিহু উদযাপন কৰা হয়। আৰু আমিও সেই ধৰণে আমিও আমাৰ ভাইটিহঁতক লগত লৈ আমি মেজিক বনাই আমি পুৱা মানে মেজিক জুই দিয়া আগতে আমি গা ধুই মেজিক জ্বলাই পিনে শেষ লৈ আহি ঘৰত পিঠা আপোনাৰ মানে লাডু, মিৰি আলু, কাঠআলু বিভিন্ন ধৰণৰ আমি ফল মূল খাই বিহু উপভোগ কৰি আছোঁ। আৰু অসমবাসী ৰাইজক এইটোৱে অনুৰোধ জনাওঁ, আপোনালোকে মিলা প্ৰীতিকৈ বিহু উপভোগ কৰক। আৰু এটা উপভোগ কৰা আগমুহূৰ্ততে আমি ইমান ভালকৈ মনেৰে উপভোগ কৰাটো আমি এবাৰ অলপ বেয়া লাগিলে। কাৰণ আমাৰ উঠি অহা আমাৰ অসমৰ জনপ্ৰিয় গায়ক শদিয়াৰ আমাৰ এই টিংখং সমষ্টিৰ পিঠাগুটি এলেকাৰে আমাৰ জোঁৱাই হয়। তেওঁৰ নামটো ৰাজীৱ শদিয়া। তেখেত মোৰ বন্ধুবৰ ভৱেন বকলিয়াৰ গাঁও প্ৰধান মোৰ বন্ধু হয়। তেখেতৰ যি জোঁৱাই একমাত্ৰ জোঁৱাই ৰাজীৱ শদিয়া। আমি তেখেতৰ বিদেশী আত্মা সদ্গতি কামনা কৰিছোঁ। আৰু আমি ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ, কিন্তু তেখেতৰ এই মৰ্মাহত যিটো মানে তেখেতৰ আকস্মিক এটা বিয়োগ ঘটিল। কিছুদিনৰ বিহুৰ উৰুকা দিনা তেখেতে ফিলবাৰী গাঁৱত এটা ভোগালী উৎসৱত তেখেতে গান প্ৰদৰ্শন কৰি থকা অৱস্থাতে হঠাতে মঞ্চতে ঢলি পৰিল। আৰু উদ্যোক্তা সমিতিৰ কৰ্মকৰ্তাসকলে তৎক্ষণিকভাৱে আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত আনে যদিও নিয়তি খেল ঈশ্বৰে তেখেতক ইমান সোনকালে নিব বুলি আমি মানে ভবাই নাছিলোঁ। তেখেতক পৰিয়ালবৰ্গকো আমি পৰিয়ালবৰ্গক শান্তিৰে থাকক, ভগৱন্তে তেখেতক মানে পৰিয়ালবৰ্গক মানে মিলা প্ৰীতিকে মানে শান্তিকে থাকক বুলি মই ৰাজীৱ শদিয়া আমাৰ জোঁৱাই হয়। তেওঁ মোৰ বন্ধুৰ জোঁৱাইটো মোৰো জোঁৱাই হয়। মই ৰাজীৱ শদিয়া জোঁৱাই। তেখেত মানে য'ত আছে ভালকৈ থাকক এইটোৱে আমি কামনা কৰিলোঁ। তেখেতক আমি শ্ৰদ্ধাঞ্জলি কৰিলোঁ। উঠি অহা গায়ক আছিল। তেখেতে মানে জাতি মাটিৰ ভেটিৰ এটা মানে ধুনীয়া গান গাই মানে জনপ্ৰিয় হৈছিল অসমত। বিভিন্ন মানে প্লেটফৰ্মত গৈ তেখেতে মানে এটা মানে গায়কৰ মানে আদৰ্শ স্বৰূপ এটা দিবলৈ চেষ্টা কৰিছিল। কিন্তু কম বয়সতে তেখেতে আমাক এৰি গুচি গ'ল। আমি ভগৱন্তৰ ওচৰত তেখেতক আমি প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। তো ধন্যবাদ দাদা, বহুত ভাল লাগিল আপোনাৰ লগত। তো বন্ধুসকল এনেকৈ দাদাও লগ দিছিলে। তো জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ ৰাজীৱ শদিয়া দাদা নাই, তেওঁ অকণমান দুখ লগা কথা। তো কালি মই ভিডিঅ' দিছোঁ আপোনালোকৰ ইয়াৰ বিষয়ে। এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত গৈ চাব আপোনালোকে। তো ইমানেই আছিলে, তো চাই থাকক। বন্ধুসকল যিমান পাৰিলোঁ আজি দেখালোঁ ভিডিঅ'কেইটা। দাদাহঁতকো লগ কৰিলোঁ। দাদা বহি আছে দেখিলে, তেওঁও দুই এষাৰ ক'লে, ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু বিহু খালোঁ, তেওঁৰ ঘৰতো বিহু খালোঁ, আপোনাক দেখালোঁ, বহি মাতিছিলে। তো কালিৰ পৰাই মাতি আছিলে বিহু খাবলৈ। তো ফাইনেলি বিহু খালোঁ আজি মই। তো এনেকৈ আমি অকণমান ফূৰ্তি কৰিলোঁ। প্ৰত্যেক বছৰে এনেকৈ আমি মেজি জ্বলাই ভোজ খাওঁ। তো আজিও এই বছৰো খোৱা হ'ল। তো আপোনালোকক মই দেখাব পাই অতি সুখী। প্ৰত্যেক বছৰলৈকে দেখাইছোঁ, আকৌ নেক্সট বছৰতো দেখাম। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা কি লাগিলে জনাব, ক'ৰ পৰা ভিডিঅ' চাইছে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো জয় হিন্দ, জয় আই অসম।